সাজু হৈ উঠিছে নতুন সংসদ ভৱন সেন্ট্ৰেল ভিস্টা হয় কাইলৈ মুকলি হ'ব দেশৰ নতুন সংসদ ভৱন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব নতুন সংসদ ভৱন সেন্ট্ৰেল ভিস্টা প্ৰকল্পৰ অধীনত নিৰ্মাণ কৰা হৈছে 4 মহলীয়া অত্যাধুনিক আৰু চকু চাপ মাৰি ধৰা নতুন এই সংসদ ভৱনটো तारीख को वैदिक मंत्रोच्चार के साथ इस नए संसद भवन को देश को समर्पित कर दिया जाएगा। प्रधानमंत्री नरेंद्र मोदी पूजन हवन के बाद इस संसद भवन का लोकार्पण करेंगे, जहां इस संसद भवन में आधुनिक गैजेट्स और डिजिटल टेक्नोलॉजी का इस्तेमाल किया गया है। वहीं इस भवन में भारतीय इतिहास और संस्कृति को भी सही तरीके से सहेजा गया है। निर्माण अब पूरा हो चुका है। ये नया भवन जो है वो आत्मनिर्भर भारत की भावना का प्रतीक है। ये पूरी तरीके से टेक्नोलॉजी से भरपूर है और हाईटेक है। नरेंद्र मोदी 28 मई को नए संसद भवन का शुभारंभ करने वाले हैं। अब इस नए संसद भवन में डिजिटल माध्यम से प्रवेश मिलेगा, जिसके लिए सभी सांसदों को स्मार्ट कार्ड जारी कर दिए गए हैं। इस नए संसद भवन के 3 मुख्य द्वार होंगे: ज्ञान द्वार, कर्मा द्वार और शक्ति द्वार। आने वाले समय में पार्लियामेंट के अंदर काम करने वाले कर्मचारियों के लिए भी स्मार्ट कार्ड जारी किए जाएंगे। আৰু এই নতুন সংসদ ভৱন মুকলি দেশৰ বাবে এটা ঐতিহাসিক ক্ষণ বুলি অমিত শাহে মন্তব্য কৰিছে আৰু তাৰ সমান্তৰালকৈ এই নতুন সংসদ ভৱনক লৈ ৰাজনীতিটো ধুমুহা বলি আছে। নতুন সংসদ ভৱন ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ জৰিয়তে উদ্বোধন কৰোৱাৰ আৰ্জিৰে উচ্চতম ন্যায়ালয়ত দাখিল হৈছিল আবেদন, কিন্তু উচ্চতম ন্যায়ালয়ে এই আবেদন খাৰিজ কৰে। উচ্চতম ন্যায়ালয়ে আবেদনখন খাৰিজ কৰি উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী সংসদৰ কাৰ্যবাহী মুৰব্বী, আনহাতে ৰাষ্ট্ৰপতি দেশৰ সাংবিধানিক মুৰব্বী। আবেদনকাৰীয়ে উত্থাপন কৰা বিষয়টো উচ্চতম ন্যায়ালয়ৰ আওতাৰ বাহিৰত। উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশক সমালোচনা কৰে সংসদ ভৱনৰ কাৰ্যসূচী বৰ্জন কৰা দলকেইটাই। আমি পুনৰবাৰ জনাইছো, নতুন সংসদ ভৱন ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ জৰিয়তে উদ্বোধন কৰোৱাৰ আৰ্জিৰে উচ্চতম ন্যায়ালয়ত দাখিল কৰা হৈছিল আবেদন, কিন্তু উচ্চতম ন্যায়ালয়ে এই আবেদন খাৰিজ কৰিছে। উচ্চতম ন্যায়ালয়ে আবেদনখন খাৰিজ কৰি উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী হ'ল সংসদৰ কাৰ্যবাহী মুৰব্বী, আনহাতে ৰাষ্ট্ৰপতি হ'ল দেশৰ সাংবিধানিক মুৰব্বী। আবেদনকাৰীয়ে উত্থাপন কৰা বিষয়টো উচ্চতম ন্যায়ালয়ৰ আওতাৰ বাহিৰত। উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশক সমালোচনা কৰিছে সংসদ ভৱনৰ কাৰ্যসূচী বৰ্জন কৰা বিৰোধী দলসমূহে। আৰু এই নতুন সংসদ ভৱনৰ বৈশিষ্ট্য কেনেকুৱা সেয়া আমি আপোনালোকক জনাম। এটা ত্ৰিভুজৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে নতুন সংসদ ভৱন।
পুৰণি সংসদ ভৱনৰ সমানে সমানে নিৰ্মাণ কৰা হৈছে নতুন সংসদ ভৱন 150 বছৰ আয়ুকাল এই নতুন সংসদ ভৱনৰ লোকসভাত 888খন আসনৰ সুবিধা আছে ৰাজ্যসভাত 384খন আসনৰ সুবিধা আছে বৰ্তমানৰ দৰে নতুন সংসদ ভৱনত নাথাকে চেন্ট্ৰেল হল লোকসভা চেম্বাৰত 1272 জন বহাৰ সুবিধা আছে নতুন সংসদ ভৱনটো 4 মহলীয়া 2019 চনৰ সেপ্টেম্বৰত মাষ্টাৰ প্ল্যান কৰা হৈছে 2020 চনৰ 10 ডিসেম্বৰত প্ৰধানমন্ত্ৰী মোদীয়ে কৰিছিল আধাৰশিলা 2022 চনৰ 11 জুলাইত নতুন সংসদ ভৱনত অশোক স্তম্ভ মুকলি কৰিছিল প্ৰধানমন্ত্ৰীয়ে 60,000ৰো অধিক কৰ্মচাৰীয়ে কাম কৰিছে চেন্ট্ৰেল ভিস্টা প্ৰকল্পত নতুন সংসদ ভৱন নিৰ্মাণত ব্যয় হৈছে 1200 কোটি টকা আৰু ইফালে নতুন সংসদ ভৱনত প্ৰতিষ্ঠা কৰা হ'ব চোল বংশৰ ৰাজদণ্ড প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদত তামিলনাডুৰ সোণালী চেনগল অৰ্থাৎ ৰাজদণ্ড লোকসভা আৰু ৰাজ্যসভাৰ অধ্যক্ষৰ আসনৰ কাষত প্ৰতিষ্ঠা কৰা হ'ব এই ৰাজদণ্ড এই কথা ঘোষণা কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে কয় যে চেনগল হৈছে ভাৰতৰ স্বাধীনতাৰ প্ৰতীক আৰু ভাৰতত গণৰাজ্য প্ৰতিষ্ঠাৰ প্ৰথম নিদৰ্শন এই চেনগল ব্ৰিটিছৰ পৰা ভাৰতৰ স্বাধীনতাৰ প্ৰতীক ক্ষমতা হস্তান্তৰৰ এক ঐতিহাসিক প্ৰতীক 1947 চনৰ 14 আগষ্টৰ নিশা 10:45 তামিলনাডুৰ পৰা অনা এই সোণালী ৰাজদণ্ড ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে স্বাধীনতাৰ প্ৰতীক হিচাপে গ্ৰহণ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তামিলনাডুৰ পৰা অনা সোণালী ৰাজদণ্ড গ্ৰহণ কৰিব নতুন সংসদ ভৱন মুকলিৰ আগে আগে তামিলনাডুৰ পৰা অনা হ'ব সোণালী ৰাজদণ্ড গৃহমন্ত্ৰী অমিত শাহে কয় যে এই অনুষ্ঠানে দেশৰ অমৃত কালৰ প্ৰতিফলন ঘটাব পণ্ডিত নেহৰুৱে গ্ৰহণ কৰা চেনগল বৰ্তমান প্ৰয়াগৰাজৰ এটা সংগ্ৰহালয়ত আছে আৰু তাৰ পৰা নতুন সংসদ ভৱনলৈ অনা হ'ব এই চেনগল অৰ্থাৎ ৰাজদণ্ড যাক ক্ষমতা হস্তান্তৰৰ এক ঐতিহাসিক প্ৰতীক হিচাপে গণ্য কৰা হয় जुड़ी है आजादी की क्षण के साथ 14 अगस्त 1947 की रात को एक बहुत महत्वपूर्ण ऐतिहासिक और अनोखी घटना ने आकार लिया था जिसकी 75 साल के बाद आज देश के अधिकांश नागरिकों को जानकारी नहीं है ये सेंगोल जो अभी आपने स्क्रीन पर देखा था उसने हमारे इतिहास में एक अहम भूमिका निभाई है और ये सेंगोल अंग्रेजों से भारतीयों के साथ सत्ता के हस्तांतरण का एक प्रतीक बना था इस घटना के ऐतिहासिक महत्व को जानने के बाद आप सभी को आश्चर्य होगा कि इतने सालों तक ये हमारे सामने क्यों नहीं आई जब इसकी जानकारी प्रधानमंत्री जी को मिली इस पर गहराई से विचार करने के बाद प्रधानमंत्री जी ने इसकी गहन जांच के आदेश दिए और फिर निर्णय लिया कि गौरवमयी प्रसंग को ध्रुव तारे के समान परंपराओं के ध्रुव तारे के समान देश के सामने रखना चाहिए इसीलिए हमारे नए संसद भवन के लोकार्पण के दिन को चुना गया हमारी सरकार का मानना है कि इस पवित्र सेंगोल को किसी संग्रहालय में रखना अनुचित है सेंगोल की स्थापना के लिए संसद के भवन से अधिक उपयुक्त और पवित्र और उचित स्थान कोई हो ही नहीं सकता इसलिए जब संसद भवन का देश को समर्पण होगा उसी दिन आदरणीय प्रधानमंत्री नरेंद्र मोदी जी बड़ी विनम्रता के साथ तमिलनाडु से आए हुए अधिनियम से सेंगोल को स्वीकार करेंगे और अत्यंत आदरपूर्वक माननीय लोकसभा के अध्यक्ष के आसन के समीप सम्मान के साथ इसको स्थापित करेंगे আৰু ইফালে তামিলনাডু বিজেপিৰ সভাপতি আন্নামালাইয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এই বিষয়ত One, when the Adinam has got a recorded history of Oduvars and Nadaswaram Vidwan going from the Adinam, visiting Lord Mountbatten, taking the Sengol back,
sprinkling it with Ganga Jal, taking it back to Pandit Nehruji's house and giving. Of course, the second photograph is there. But for the first photograph, the authentic history is with the Adinam itself. The Adinam is the only person who can clarify. He has clarified. He has spoken in the true spirit of what exactly happened on 1947. Rajaji spoke to his predecessor Adinam. Sengol was made. It was taken from Devaram. A stanza was sung from the Kolatru Padigam. And when he has clarified in totality today, and Congress speaking like this is so bad. Now Congress has to clarify, why was Sengol marked as a walking stick? In the museum, Sengol was marked as walking stick. Did they think it is some English lord who will have a gold walking stick and walk in India? Now they are so shameless. First they have to apologize to the Tamil people and to the Bharatiya people of marking a Sengol as a walking stick and for insulting the whole Sanatana Dharma, rather than getting into why Lord Mountbatten picture was not there, why Lord Mountbatten was not drinking tea then. This is taking politics to an absolutely stupid base level. আৰু ইফালে দেশৰ নতুন সংসদ ভৱন উদ্বোধনৰ প্ৰাক্ষণত উত্তাল হৈ পৰিছে দেশৰ ৰাজনীতি। নতুন সংসদ ভৱনক লৈ এনডিএ তথা বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি লৈছে বিৰোধীয়ে। 28 মেত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব দেশৰ নতুন সংসদ ভৱন। চেণ্ট্ৰেল ভিষ্টা প্ৰকল্পৰ অধীনত নিৰ্মাণ কৰা হৈছে 4 মহলীয়া অত্যাধুনিক আৰু চকু চাট মাৰি ধৰা এই নতুন সংসদ ভৱনটো। কিন্তু নতুন সংসদ ভৱনক লৈ বিৰোধী আৰু শাসক পক্ষৰ মাজত আৰম্ভ হৈছে তৈয়াময়া বাকযুদ্ধ। বিশেষকৈ কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছে বিজেপি চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। বিৰোধীৰ অভিযোগ, নতুন সংসদ ভৱন মুকলিৰ নামত অপমান কৰা হৈছে দেশৰ ৰাষ্ট্ৰপতিক। জনজাতীয় হোৱা বাবে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক উপেক্ষা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দেশৰ নতুন সংসদ ভৱন উদ্বোধনৰ সুবিধা দিয়া হৈছে বুলি অভিযোগ কৰে বিৰোধীয়ে, আৰু যাৰ বাবে এই উদ্বোধনী অনুষ্ঠান বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে বহু বিৰোধী দলে। নতুন সংসদ ভৱন উদ্বোধনক লৈ বিজেপিৰ শিবিৰত ব্যাপক উৎসাহৰ বিপৰীতে সমগ্ৰ প্ৰক্ৰিয়াটো গণতন্ত্ৰৰ প্ৰতি আক্ৰমণ কৰি আহিছে, বিৰোধ কৰিছে 21টাকৈ বিৰোধী দলে। কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছৰ উদ্যোগত 19টা বিৰোধী দলে বয়কট কৰিছে নতুন সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠান। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেওঁৰ চৰকাৰক স্বেচ্ছাচাৰী চৰকাৰ আখ্যা দিছে বিৰোধীয়ে। বিৰোধীৰ অভিযোগ, যি সময়ত সংসদৰ পৰা গণতন্ত্ৰৰ আত্মাকেই হত্যা কৰা হৈছে, সেই সময়ত নতুন সংসদ ভৱনৰ কি মূল্য আছে? আম আদমি পাৰ্টিয়েও বয়কট কৰিছে নতুন সংসদ ভৱন মুকলি অনুষ্ঠান। ৰাষ্ট্ৰপতি থাকোঁতেই প্ৰধানমন্ত্ৰীয়ে সংসদ ভৱন মুকলি কৰা কাৰ্যক গণতন্ত্ৰৰ হত্যা আখ্যা দিছে বিৰোধীয়ে। সংবিধানৰ 79 অধ্যায়ৰ উলংঘা কৰা বুলি অভিযোগ কৰিছে বিৰোধী শিবিৰে। বিৰোধী শিবিৰে এক প্ৰেছ বিবৃতিৰে এই কাৰ্যসূচী বয়কট কৰাৰ সিদ্ধান্তৰ কথা ঘোষণা কৰে। ইপিনে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে অভিযোগ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সাৰশূন্য কাৰ্যই ভাৰতৰ সংসদক ফোপোলা কৰি পেলাইছে। 21টা বিৰোধী দলত কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, আপ আদিৰ লগতে ডিএমকে, এনচিপি, জেডিইউ, বিজেডি আদিও আছে। চিপিআই, চিপিআইএম, উদ্ধৱ ঠাকৰে নেতৃত্বাধীন শিৱসেনা, সমাজবাদী পাৰ্টি, ৰাষ্ট্ৰীয় জনতা দলো আছে। লগতে আছে ঝাৰখণ্ড মুক্তি মৰ্চা, IUML, RLD, নেশ্যনেল কনফাৰেন্স, MDMK আৰু RSP দলেও বিৰোধিতা কৰিছে উদ্বোধনী অনুষ্ঠানৰ কাৰ্যসূচী। আৰু ইফালে বিৰোধীৰ বয়কটক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে। দেশৰ নতুন সংসদ ভৱনক লৈ ৰাজনীতি নকৰিবলৈ আহ্বান জনাই অমিত শ্বাহে কয় যে ৰাইজে সকলো চাই আছে আৰু ৰাইজে নিজেই সিদ্ধান্ত ল'ব। हमने तो भारत सरकार ने सबको विनंती किया है कि आप उपस्थित रहिए, सब अपनी अपनी भावना के अनुसार करेंगे कि राजनीति को इसके साथ मत जुड़िए। एक बड़ी भावात्मक प्रक्रिया हमारी पुरानी परंपराओं से नए भारत को जोड़ने की, इसको इतने ही सीमित अर्थ में देखना चाहिए। राजनीति अपनी जगह पे चलती है और सब अपनी अपनी क्षमता से, सोचने की क्षमता के अनुसार रिएक्शन भी देते हैं और काम भी करते हैं। एक डेट है शायद अगस्त 1975 की, हाँ, जब इंदिरा जी प्रधानमंत्री थी, उन्होंने पार्लियामेंट एनेक्स की इनॉग्रेशन की थी।
ठीक है। दूसरी डेट है जहां तक मुझे याद आता है 87 की 15 अगस्त 87 में राजीव जी जब प्रधानमंत्री थे उन्होंने पार्लियामेंट लाइब्रेरी की। तो आप मेरे को ये बताइए, आपको अगर संविधान के कॉन्स्टिट्यूशन के आर्टिकल पढ़ने आते भी नहीं, इन्होंने 2-3 आर्टिकल गलत कोट किए है। जब मैंने उनको बोला, मैंने कहा one आर्टिकल डील्स विद the subject of giving an assent to a bill, the other article deals with something else, तो उनको चुभा, उन्होंने कहा नहीं नहीं ये नहीं वो नहीं। ये होमवर्क करते नहीं अपना। अपने समय में जो देखिए हेड ऑफ स्टेट और हेड ऑफ गवर्नमेंट में देयर इज अ डिफरेंस। अगर आपके हेड ऑफ गवर्नमेंट इनॉग्रेट कर सकते हैं पार्लियामेंट की एनेक्सी को और लाइब्रेरी को, तो हम इस समय के हेड ऑफ गवर्नमेंट क्यों नहीं कर सकते? सिंपल इज दैट। मुझे लगता है कि ये दिस वाज अ वेरी पुअर अटेम्प्ट एट creating a diversion. আৰু আপোনাৰো হয়তো মনলৈ আহিছে যে নতুন সংসদ ভৱন কিয় নিৰ্মাণ কৰা হৈছে। বৰ্তমানৰ লোকসভা আৰু চেন্ট্ৰেল হলৰ আসন ক্ষমতা পূৰ্ণ হৈছে। নতুনকৈ আসন বৃদ্ধিৰ কোনো সুবিধা নাই বৰ্তমানৰ লোকসভাত। লোকসভাত মাত্ৰ 552 জনেহে বহিব পাৰে। চেন্ট্ৰেল হলত বহিব পাৰে মাত্ৰ 436 জনে। যৌথ অধিৱেশনত 200খন আসন অস্থায়ীভাৱে সংযোগ কৰিবলগীয়া হয়। মন্ত্ৰীসকলৰ কাৰ্যালয়সমূহ অসুবিধাজনক হৈ পৰিছে। বৰ্তমান সংসদ ভৱনৰ কাৰিকৰী, ইলেক্ট্ৰিকেল, আলোকসজ্জা, একষ্টিক ব্যৱস্থা, নিৰাপত্তা, আন্তঃগাঁথনি আদি উন্নীতকৰণৰ প্ৰয়োজনীয়তা আহি পৰিছে। পুৰণি সংসদ ভৱনটো 100 বছৰ হ'বলৈ আৰু মাত্ৰ 5 বছৰহে বাকী। 95 বছৰীয়া সংসদ ভৱনটো নিৰ্মাণৰ বিশেষ তথ্য নাই চৰকাৰৰ হাতত। সেয়েহে নিৰাপত্তাক লৈও বিভিন্ন বিষয়ত উত্থাপন হৈ আহিছে প্ৰশ্ন। পুৰণি সংসদ ভৱনৰ অগ্নি নিৰ্বাপক ব্যৱস্থাক লৈ উত্থাপন হৈ আহিছিল প্ৰশ্নৰ। এনে বিভিন্ন কাৰকৰ পৰিপ্ৰেক্ষিতত এয়া 4 মহলীয়া নতুন সংসদ ভৱন নিৰ্মাণ কৰা হ'ল, যি কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব। আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম। দ্য মৰ্নিং শ্ব'ত সময় হৈছে আন এটি চমু বাণিজ্যিক বিৰতিৰ। কেৱল ষ্ট্ৰং নহয়, মাইথান ষ্ট্ৰং, মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড। শীঘ্ৰেই বুঢ়াপাহাৰ বনাঞ্চল কৰ্তৃপক্ষই আঘাতপ্ৰাপ্ত গড়টোৰ চিকিৎসাৰ ব্যৱস্থা কৰিব। কলিয়াবৰৰ পৰা দিবাকৰ দাস ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কাৰ টাৰ্গেটত দুলিয়াজানৰ বিধায়ক? কোনে হত্যাৰ চেষ্টা কৰিছে টেৰছৱালাক? কোনে টেৰছৱালাৰ গাড়ীলৈ লক্ষ্য কৰি কোনে চলাইছিল গুলী? যি গুলীয়ে আঘাত কৰিলে টেৰছৱালাৰ গাড়ীৰ চকা। অলৈ তলৈ গলে গাড়ীখনৰ যিফালে টেৰছৱালা বহে সেইফালৰ চকাটো ফুটাই পেলালে এটা পিষ্টল গুলীয়ে। ৰাতিপুৱা যেতিয়া মোৰ পাইলটে দেখিছে যে মোৰ গাড়ীৰ লেফ্ট চাইডে 5 চকাত পাংচাৰ আছে, তেওঁ অন্যান্য দিনত যেনেকৈ পাংচাৰ হ'লে লৈ যায় দোকানত, তেওঁ লৈ গ'ল। লৈ গৈ তাত খুলি দেখিছে তাত এটা ৰিভলভাৰৰ বুলেট জাতীয় বস্তু, এটা গুলী জাতীয় বস্তু তাত পালে। পাংচাৰ হোৱা চকাটো মেৰামতি কৰিবলৈ যাওঁতে চকাৰ পৰা ওলাল পিষ্টলৰ গুলীৰ সেই টুকুৰাটো। এই টুকুৰাটো দেখাৰ পিছতে আতংকিত হৈ পৰিছে দুলিয়াজানৰ বিধায়ক টেৰছৱালা। কামৰ তাগিদাত কেতিয়াবা চাইকেল, কেতিয়াবা বাইক আৰু সুবিধা পালে গাড়ীৰে দিনৰ দিনটো সমষ্টিত ঘূৰি ফুৰোতে দুৰ্বৃত্তই টাৰ্গেট কৰাৰ আশংকাত ভুগিছে বিধায়কগৰাকী। ডিব্ৰুগড় ডিচিক মই ইনফৰমেশ্যনটো দিছোঁ আৰু ইতিমধ্যে পুলিচে এই বুলেট জাতীয় বস্তুটো ঘৰৰ পৰা কালেকশ্যন কৰি আনিছোঁ। আৰু মই কৈছোঁ এইটো ভেৰিফিকেশ্যন কৰিব লাগে যে এনেকুৱা গুলী কেনেকৈ হ'ব, আৰু এইটো যিটো দেখিছোঁ পিষ্টলৰ গুলী হ'ব পাৰে। বহুত ধৰণৰ এনেকৈ ঘটনাবিলাক ঘটি গৈছে। আৰু মইতো জেনেৰেল হিচাপে ঘূৰি থাকোঁ, বহুত সময়ত কেতিয়াবা চাইকেলত ঘূৰোঁ, কেতিয়াবা বাইকত ঘূৰোঁ, কেতিয়াবা গাড়ীত ঘূৰোঁ। কিন্তু কেতিয়াবা যদি সঁচাকৈ ইণ্টেনশ্যনলি যদি কিবা টাৰ্গেট লৈ কৰিছে এইটো
চিপাঝাৰত ধুমুহাৰ তাণ্ডৱ গছ উভালি বন্ধ হৈ পৰিল 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ বিজুলী বাতি উভালি পৰিল প্ৰকাণ্ড গছ বিজুলী বাৰীত এই ঘটনা সংঘটিত হৈছে আমি পুনৰ জনাইছো বিজুলী বাৰীত উভালি পৰিছে প্ৰকাণ্ড গছ বন্ধ হৈ পৰিছে যাতায়াত ব্যৱস্থা চিপাঝাৰৰ বিভিন্ন গাঁৱত ধুমুহাই তছনছ কৰিছে বহু ঘৰ দুৱাৰ উভালি পৰিছে বিদ্যুতৰ খুঁটাও আমি দেখুৱাইছো বিধ্বংসী ধুমুহাৰ দৃশ্য গছ উভালি বন্ধ হৈ পৰিছে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত প্ৰকাণ্ড গছ উভালি পৰিছে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত বিজুলী বাৰীত উভালি পৰিছে প্ৰকাণ্ড গছ বন্ধ হৈ পৰিছে যাতায়াত সম্পূৰ্ণৰূপে চিপাঝাৰৰ বিভিন্ন গাঁৱত ধুমুহাই তছনছ কৰিছে বহু ঘৰ দুৱাৰ উভালি পৰিছে বিদ্যুতৰ খুঁটাও বহু পৰিয়ালৰ ঘৰ মুধচ উৰুৱাই লৈ গৈছে প্ৰচণ্ড ধুমুহাই চিপাঝাৰত ৰুষ্ট প্ৰকৃতিৰ তাণ্ডৱ লীলা ধ্বংস লীলা সম্পূৰ্ণৰূপে জনজীৱন বিপৰ্যস্ত কৰি তুলিছে প্ৰচণ্ড ধুমুহাই হঠাৎ অহা ধুমুহাই এনেদৰে তছনছ কৰি লৈ গৈছে বহু গাঁও বহু অঞ্চল 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্য আমি দেখুৱাইছো এনেদৰে প্ৰকাণ্ড গছ পথৰ মাজত উভালি পৰিছে যাৰ পৰিপ্ৰেক্ষিতত যাতায়াত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে আৰু প্ৰচণ্ড ধুমুহাৰ বাবে এক আতংকময় পৰিৱেশ বিৰাজ কৰে ঘণ্টাৰ পিছত ঘণ্টা ধৰি এই মুহূৰ্তত যান বাহন আবদ্ধ হৈ থকা বুলি জানিব পৰা হৈছে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত মুহূৰ্তৰ ভিতৰতে প্ৰকাণ্ড গছ উভালি পৰিছে বিদ্যুতৰ খুঁটা উভালি পৰিছে যাতায়াত যোগাযোগ সম্পূৰ্ণৰূপে বিঘ্নিত হৈছে চিপাঝাৰত ধুমুহাই তছনছ কৰিছে বহু ঘৰ দুৱাৰ ক্ষতিগ্ৰস্ত হোৱাৰ খবৰ আহিছে বহু ঘৰ দুৱাৰৰ মুধচ পৰ্যন্ত উৰুৱাই লৈ গৈছে বহু লোক বৰ্তমান গৃহহীন হোৱাৰ খবৰো আহিছে চিপাঝাৰৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছো এই মুহূৰ্তত আমাৰ সাংবাদিক নৱজ্যোতি মহন্তৰ সৈতে নৱজ্যোতি বিস্তৰ ক্ষয়ক্ষতি ধুমুহাৰ বাবে চিপাঝাৰত সবিশেষ এই মুহূৰ্তত আপোনাৰ পৰা আমি জানিব বিচাৰিম নিশ্চয়কৈ আচলতে জয়ন্ত উল্লেখ কৰিব লাগিব 9 বজাত অহা বিধ্বংসী ধুমুহাই তছনছ কৰি থৈ গ'ল চিপাঝাৰৰ বিভিন্ন অঞ্চল আৰু মূলত আমি উল্লেখ কৰিব লাগিব যে যি 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত গছ বাগৰি পৰাৰ ফলত যাতায়াত বন্ধ হৈ পৰিছে কাৰণ ৰমেশে দেখুৱাব এয়া 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্য আৰু 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এই ধৰণে গছ বাগৰি পৰাৰ ফলত কিন্তু যাতায়াত বন্ধ হৈ পৰিছে বিধ্বস্ত হৈ পৰিছে সমগ্ৰ চিপাঝাৰ অঞ্চল আৰু 9 বজাত অহা বিধ্বংসী যি ধুমুহাই এই ধুমুহাই কিন্তু যথেষ্ট ক্ষয়ক্ষতি কৰিছে ৰমেশে দেখুৱাইছে এয়া ইতিমধ্যে বিভিন্ন স্থানীয় লোকসকলে ওলাই আহি আৰক্ষী লগতে NDRFৰ সহযোগত এই ধৰণে গছ কাটি থকা দেখিবলৈ পোৱা গৈছে ৰমেশে দেখুৱাইছে এয়া 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্য এয়া যি 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ যথেষ্ট ব্যস্ত ৰাজপথ কিন্তু এই ৰাজপথ এতিয়া এই ধৰণে বন্ধ হৈ পৰিছে হঠাৎ অহা যি বিধ্বংসী ধুমুহাৰ ফলত এই ধৰণৰ যাতায়াত ব্যাহত হৈ পৰিছে ৰমেশে দেখুৱাইছে আমি স্থানীয় লোকসকলে কথা চেষ্টা কৰিম যিহেতু বিধ্বংসী ধুমুহাত যথেষ্ট ক্ষয়ক্ষতি হৈছে স্থানীয় লোকসকলে যথেষ্ট তেওঁলোকে সহায় কৰিছে এই যাতায়াত খুলি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে নিতা চেষ্টা কৰি থকা বিধ্বংসী ধুমুহাত এই ধৰণে তছনছ হৈছে হয় আজি ৰাতিপুৱা যিটো হঠাৎ ধুমুহা আহি গ'ল এই ধুমুহাটোৱে আমাৰ চিপাঝাৰ ৰাজচক্ৰ এলেকাৰ বিভিন্ন অঞ্চলত বিস্তৰ ক্ষতি সাধন কৰিছে বিশেষকৈ আপোনালোকে NH 15টো যিটো ব্লক হৈ পৰিছে এটা ইয়াত বহুকেইডাল ডাঙৰ গছ ইয়াত উভালি পৰিছে আপোনালোকে দেখিছে এতিয়া আমাৰ SDRF বন বিভাগৰ কৰ্মী তথা আমাৰ গোটেই প্ৰশাসনৰ জৰিয়তে এই ৰাস্তাটো মুকলি কৰিবৰ কাৰণে চেষ্টা অব্যাহত আছে গতিকে আমি আশা কৰিছো সোনকালে প্ৰায় 1.5 ঘণ্টামান হৈছে এতিয়ালৈকে আৰু যিহেতু এডাল গছ নহয় বহুত কেইডাল ডাঙৰ গছ উভালি পৰিছে গতিকে গোটেই ৰাস্তাটো খালী কৰোঁতে বহুত সময় লৈছে নিশ্চয়কৈ পুনৰ দেখুৱাইছো এয়া স্থানীয় লোক NDRFৰ লোক এই ধৰণে লোক ব্যস্ত হৈ পৰিছে আৰু এই ব্যস্ত পথৰ পৰা ব্যস্ত ৰাজপথটো খুলি দিয়াৰ ব্যৱস্থা ইতিমধ্যে অব্যাহত ৰাখিছে কিন্তু এতিয়ালৈ পথছোৱা খুলি দিব পৰা কোনো ধৰণৰ পৰিৱেশ নাই কাৰণ ৰমেশে দেখুৱাইছে এই ধৰণৰ বৃহৎ গছ এডাল গছেই নহয় বহুকেইডাল গছ ইয়াতে বাগৰি পৰিছে যাৰ কাৰণে যাতায়াত সম্পূৰ্ণ ব্যাহত হৈ পৰিছে অহা যোৱাৰ কৰিব নোৱাৰা অৱস্থা সৃষ্টি হৈছে কাৰণ ৰমেশে দেখুৱাইছে স্থানীয় লোকসকলৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম আৰু যিসকল আপোনালোকৰ পৰা আহিছে মই নামখলা যাব আহিছে ক'ৰবাত মই গুৱাহাটী যাম এতিয়া ৰাস্তা বন্ধ কৰি এতিয়া ব্লক খোলাৰ পিছতহে যাব পাৰিম মই ৰখি থকা ইয়াত কমেও মই আহিলোঁ আৰু কমেও 2 ঘণ্টা হ'ল আৰু
দেখুৱাইছোঁ এই ধৰণে খুলি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰি দিয়া হৈছে কৰি থকা হৈছে কিন্তু এতিয়ালৈকে কিন্তু খুলিব পৰা হোৱা নাই পথছোৱা যিহেতু এই ধৰণে বৃহৎ গছ বাগৰি পৰিছে অকল এইডাল গছেই নহয় কেইবাডালো গছ বাগৰি পৰাৰ ফলত যাতায়াত ব্যাহত হৈ পৰিছে আৰু যিসকল গুৱাহাটীৰ পৰা তেজপুৰ অভিমুখী বাহন সেই বাহনসমূহ ৰখাই থোৱা হৈছে আনফালে গুৱাহাটীমুখী যিবোৰ বাহন আছে সেই বাহনসমূহ ৰখাই থৈ দিয়া হৈছে বৃহৎ যান জঁটৰ সৃষ্টি হৈছে আৰু অহা যোৱা কৰিব নোৱাৰা পৰিৱেশ আচলতে বিধ্বংসী ধুমুহা অকল 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেই নহয় চিপাঝাৰৰ বহু অঞ্চল নিশ্চয় এই মুহূৰ্তত প্ৰশাসনে তৎপৰতা গ্ৰহণ কৰিছে পথ মুকলি কৰাৰ ক্ষেত্ৰত যান জঁট কেনেকুৱা এইখিনি মুহূৰ্তত ৰাষ্ট্ৰীয় ঘাইপথছোৱাত জয়ন্ত উল্লেখ কৰিব লাগিব এবাৰ দেখুৱাইছোঁ কেমেৰা পাৰ্চনে দেখুৱাইছে কি ধৰণে যান জঁট হোৱা দেখিবলৈ পোৱা গৈছে প্ৰায় 3-4 কিলোমিটাৰ দূৰলৈকে এই ধৰণে বাহনসমূহ ৰখাই থোৱা হৈছে এফালে যদি চিপাঝাৰৰ যি কলেজ চকৰ সন্মুখত যি গছ পৰি থোৱাৰ ফলত বন্ধ হৈ যাতায়াত বন্ধ হৈ থকাৰ পৰা প্ৰায় 3 কিলোমিটাৰ পথছোৱা ইতিমধ্যে বাহনেৰে ভৰি পৰিছে আৰু এফালে যদি মঙলদৈ অভিমুখী পথত যি ধৰণে যান জঁট সমানেই গুৱাহাটী অভিমুখী পথতো প্ৰায় 3-4 কিলোমিটাৰলৈকে যান জঁট দেখিবলৈ পোৱা গৈছে আৰু যান জঁটৰ ফলত কিন্তু কোনো লোক ইফালৰ পৰা সিফাল হ'ব পৰা কোনো ধৰণৰ পৰিৱেশ নাই জয়ন্ত নিশ্চয় আৰু গাঁওসমূহৰ কেনেকুৱা খবৰ এই মুহূৰ্তত আন বহু গাঁও ক্ষতিগ্ৰস্ত হোৱাৰ খবৰ আপুনি জনাইছে যিহেতু কিমান কেইখন গাঁও ক্ষতিগ্ৰস্ত হৈছে কিমান পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে এই মুহূৰ্তত তেনে তথ্য লাভ কৰা হৈছে নৱজ্যোতি আচলতে উল্লেখ কৰিব লাগিব জয়ন্ত যে অকল চিপাঝাৰ অঞ্চলতে দৰঙৰ বিভিন্ন প্ৰান্তত বিধ্বংসী ধুমুহাৰ ক্ষতিগ্ৰস্ত হৈছে প্ৰায় কেইবাখনো গাঁও কিমান গাঁও বুলি ক'লে এতিয়া ক'ব নোৱাৰি যদিও কিন্তু বহু গাঁও বহু পৰিয়ালৰ ঘৰ দুৱাৰ যে উৰুৱাই লৈ গৈছে বিস্তৰ ক্ষতিসাধন হৈছে অৰ্থাৎ 9 বজাৰ পৰা প্ৰায় 45 মিনিট যোৱা যি বিধ্বংসী ধুমুহা বৰষুণৰ ফলত বিস্তৰ ক্ষতিসাধন হৈছে চিপাঝাৰৰ নিকটৱৰ্তী কেইবাখনো গাঁও মঙলদৈ কেইবাখনো গাঁও লগতে দৰঙৰ কেইবাখনো গাঁৱত এই ধৰণে ক্ষতিগ্ৰস্ত হোৱাৰ ফলত হাহাকাৰময় পৰিৱেশ সৃষ্টি হৈছে সেই পৰিৱেশ দৰ্শকসকলক আমি দেখুৱাবলৈ সক্ষম হয় কিন্তু উল্লেখ কৰিব লাগিব যে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এই ধৰণে গছ বাগৰি পৰাৰ ফলত যাতায়াত ব্যাহত হৈ পৰিছে বৃহৎ যান জঁট দেখিবলৈ পোৱা গৈছে জয়ন্ত ধন্যবাদ নৱজ্যোতি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক নৱজ্যোতি এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত দেখুৱাইছে কি এটা অবৰ্ণনীয় পৰিস্থিতি এই মুহূৰ্তত বিৰাজ কৰিছে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এনেদৰে প্ৰকাণ্ড গছ উভালি পৰাত যাতায়াত সম্পূৰ্ণৰূপে বিঘ্নিত হৈ আছে এই মুহূৰ্তলৈকে আৰু প্ৰশাসনে এই মুহূৰ্তত ব্যাপক তৎপৰতাৰে পথ মুকলি কৰাৰ চেষ্টা চলাইছে IPLৰ ফাইনেললৈ গুজৰাট টাইটান্স মুম্বাই ইণ্ডিয়ানছক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিলে গুজৰাটে 62 ৰানত পৰাস্ত কৰিলে মুম্বাই ইণ্ডিয়ানছক 28 মেত IPLৰ চূড়ান্ত মেচ চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে খেলিব গুজৰাট টাইটান্সে IPLৰ ফাইনেললৈ গুজৰাট টাইটান্স মুম্বাই ইণ্ডিয়ানছক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিলে গুজৰাট টাইটান্সে 62 ৰানত পৰাস্ত কৰিলে মুম্বাই ইণ্ডিয়ানছক 28 মেত হ'ব চূড়ান্ত খেল চেন্নাই ছুপাৰ কিংছ আৰু গুজৰাট টাইটান্সৰ মাজত হ'ব হাই ভল্টেজ IPLৰ ফাইনেল মেচ নগাঁও আৰক্ষীত পুনৰ ৰদবদল নগাঁও সদৰ থানাৰ OC ৰূপে পাৰ্থ প্ৰতিম সিংক দায়িত্ব সঞ্জিত কুমাৰ ৰয়ক কলিয়াবৰ থানাৰ OCৰ দায়িত্ব বটদ্ৰৱা থানাৰ OCৰ দায়িত্ব দিয়া হৈছে অসীম বৰাক ৰূপহীহাট থানাত বলৰাম তেৰাঙক OCৰ দায়িত্ব বটদ্ৰৱাৰ CI ৰূপে জেকচন মুছাহাৰীক দায়িত্ব অৰ্পণ নগাঁও জিলা আৰক্ষী অধীক্ষক নৱনীত মহন্তই জাৰি কৰিলে এই নিৰ্দেশনা আৰু ইফালে লখিমপুৰৰ আৰক্ষী অধীক্ষক হিচাপে আনন্দ মিশ্ৰই দায়িত্ব গ্ৰহণ কৰাৰ পিছতে এতিয়া লখিমপুৰৰ নকল সোণ আৰু জাল নোটৰ সাম্ৰাজ্যত কঁপনি উঠিছে আনন্দ মিশ্ৰৰ সকিয়নিৰ পিছতে এইটোৰ পিছত সিটো অপৰাধীয়ে থানাত আত্মসমৰ্পণ কৰাৰ লগতে অভিযান চলাই কেইবাটাও অপৰাধীক গ্ৰেপ্তাৰ কৰা হৈছে শুকুৰবাৰে আৰক্ষী অভিযান চলাই আফজানুৰ ইছলাম নামৰ এটা নকল সোণ বেপাৰীক গ্ৰেপ্তাৰ কৰিছে আৰু বৰ্তমানলৈ 67টা অপৰাধীয়ে আৰক্ষী থানাৰ আলহী হৈছে আৰু ইফালে জুনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ পিছতে বিতৰ্কত হাঙুৰ খাই পৰা SI আভাজ্যোতি ৰাভাৰ পৰ্বতসম সম্পত্তিৰ তদন্ত ঘোষণা কৰা হৈছে
ডিজিপি জিপি সিঙে দিলে আই বহিৰ্ভূত সম্পত্তিৰ তদন্ত দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰক সঞ্চালকালয়ৰ তদন্তৰ নিৰ্দেশ ডিজিপি জিপি সিঙে টুইট যোগে এই কথা ঘোষণা কৰে লখিমপুৰৰ আমিনা বেগমে ৰিয়াজুলৰ একাউণ্টত ভৰাই দিছিল 90,000 টকা এই বিস্ফোৰক মন্তব্য জন্মনী ৰাভাৰ অতি ঘনিষ্ঠ ৰিয়াজুল ইছলামৰ শাহুৱেকৰ জন্মনী ৰাভাই ৰিয়াজুলক লগত লৈ 6 মেত লখিমপুৰত কেইবাখনো গাঁৱত নকল সোণ বেপাৰী ঘৰত চলাইছিল অভিযান আৰু সেই অভিযানৰ সময়তে আমিনা বেগমৰ সৈতে হৈছিল ধনৰ লেনদেন আৰু তাৰ পিছতে আমিনা বেগমে 90,000 টকা দিছিল ৰিয়াজুলৰ একাউণ্টত ইতিমধ্যে নগাঁও আৰক্ষীয়ে আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে লখিমপুৰৰ নাওবৈচাৰ ৰিয়াজুল ইছলামক উল্লেখযোগ্য যে জুৰিয়াত বিয়া পাতি প্ৰথমে কাঠ মিস্ত্ৰী হিচাপে কাম কৰিছিল ৰিয়াজুল ইছলামে বৰ্তমান ৰিয়াজুল জুৰিয়াৰ কেইবা ঠাইত কেইবা কোটি টকাৰ মাটিৰ মালিক কেইবা কোটি টকাৰে মাটি ক্ৰয় কৰি ঘৰ বনোৱাৰ লগতে আছে বহুকেইখন বিলাসী বাহন একাউন্টত টাকা দিল দিছেন কেন টাকাটা আমি না দিলে অভিযোগ করছি আমি নাই দিছে আমি না লগে চিনাকি আছে কি না না চিনাকি নাই না হের অ্যাকাউন্ট টাকা দিল যে ইয়া যে দেওয়ালো পুলিশে জুরমনি যে দেওয়ালো আচ্ছা 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 কোন ওপর ফন্ডা তো জুরমনি করছি হ্যাঁ জুরমনি দিবার করছি ওই 100 লাখ টাকার যেটা বদনাম পারিস আর কি 100 লাখ টাকার মধ্যে 90,000 টাকা হের অ্যাকাউন্টে দিছি হ্যাঁ হ্যাঁ এটা জুরমনি দিবার করছি পরে জুরমনি দিয়া বাদে কইছে যে 3 জন দেয়া দিবি ওরা নূর মোহাম্মদ জানবো আর কি হ্যাঁ হে নূর মোহাম্মদ বুকো জানি সরে বাচ্চারে বাইর করুন আজকে আমারে কেলে গিয়ে এই ভাষাটা দিছে আমি এরকম বেমারি মানুষ আৰু ইয়াৰে সৈতে সময় হ'ল দ্য মৰ্ণিং শ্ব'ৰ পৰা বিদায় লোৱাৰ নমস্কাৰ